হয়, আজি এই পবিত্ৰ অনুষ্ঠানত দেখিছে আপোনালোকে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ নলবাৰী জিলা সমিতি আৰু অসমৰ আৰু এটা ভাতৃ সংগঠন ছাত্ৰ পৰিষদ অসম ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত আমি পবিত্ৰ ৰমজানৰ প্ৰতিদিনতে ইফতাৰৰ কাৰ্যসূচী ব্যৱস্থা কৰিছিলোঁ আৰু আজি সেই কাৰ্যসূচী অনুসৰি এই পবিত্ৰ থান পাটকুছিৰ ঈদগাহ ময়দানত আজি আমি ইয়াত ইফতাৰ পাৰ্টি ব্যৱস্থা কৰিছোঁ আৰু ইয়াত দেৱা কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ ফণীবন চৌধুৰী ডাঙৰীয়া এইবাৰ অসম গণ পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে লোকসভা সমষ্টিত খেলিব। তেখেতৰ কাৰণে এটা দেৱা বিচাৰিছোঁ আৰু সকলোৱে আশা প্ৰসদ আমাক সঁহাৰি দিছে। আমি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ যে তেখেতৰ এই যাত্ৰা যাতে শুভ হয়। আমাৰ লগত আমাৰ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি কীৰ্তাৰ্থ প্ৰতিম শৰ্মা আছে, আমাৰ বিকি শৰ্মা আছে, সমষ্টি সমিতিৰ ছাত্ৰ পৰিষদৰ সমষ্টি বৰক্ষেত্ৰীৰ সভাপতি, আমাৰ লগত নলবাৰী সমষ্টিৰ সম্পাদক ব্ৰজেন শৰ্মা ডাঙৰীয়া আছে, অন্যান্য সতীৰ্থসকল আছে, গুণেশ্বৰ দাস ডাঙৰীয়া আছে, আমাৰ নলবাৰীৰ যুৱ পৰিষদৰ মইনুল হক আছে। সকলোৱে আহিছে আৰু সকলোৱে এই উপস্থিতিত এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ হৈছে। আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি আৰু অসম যুৱ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত থান পাটকুছি ঈদগাঁৱত সমূহীয়া ইফতাৰৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াত প্ৰায় 100জনমান মানুহ উপস্থিত থাকে আৰু সকলোৱে আমাৰ শ্ৰদ্ধাৰ প্ৰাৰ্থী ফণীবন চৌধুৰী ডাঙৰীয়াকে দোৱা কৰে যে তেখেত অধিক ভোটত বিপুল ভোটত যাতে বিজয়ী হয়। আমাৰ আশা যে তেখেত প্ৰায় 3-4 লাখ ভোটৰ জৰিয়তে তেখেত বিজয়ী হ'ব। আজি ইয়াত এটা ছাত্ৰ কাৰ্যসূচী। আজি আমি অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত আজি ইয়াত এখন আমি ইফতাৰ পাৰ্টি এটা কৰোঁ। লগতে আমি সকলো ইছলাম ধৰ্মী, যিটোৱে আমি সকলোৱে জানো যে এইটো ৰমজানৰ পবিত্ৰ মাহ আৰু পবিত্ৰ মাহত সকলো ইছলাম ধৰ্মী মুছলমান লোকসকলে ইয়াত দোৱা মাগে। আমিও আমাৰ শ্ৰদ্ধাৰ যিগৰাকী কেণ্ডিডেট প্ৰাৰ্থী আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ফণীভূষণ ছাৰ, তেখেতৰ হকে আমি ইয়াত দোৱা কৰে আমাৰ ইছলাম ধৰ্মীয় বন্ধু লগতে আমাৰ ভাতৃসকলে। আমিও ইয়াত দোৱা কৰোঁ যাতে তেখেতক আমি প্ৰায় 3 লাখতকৈ অধিক ভোটত আমাৰ প্ৰাৰ্থীগৰাকীক বিজয় কৰিব পাৰোঁ। এইখিনিয়ে আজি আমাৰ ইফতাৰ পাৰ্টিটোৰ থুলমূল বিষয়বস্তু। আজি আমাৰ অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ উদ্যোগত এই থান পাটকুছি জামাতত যি পবিত্ৰ ৰমজান মাহ চলি আছে, এই ৰমজান মাহ উপলক্ষে এটা ইফতাৰৰ আয়োজন কৰিছিল আৰু এই ইফতাৰৰ আয়োজন কৰিছিল ইয়াৰ যিখিনি গাঁৱৰ মুখিয়াল মানুহ আছিল, যিখিনি ৰোজাদাৰ আছিল আৰু তাৰ লগতে আমাৰ দলীয় বিষয়ববীয়া আৰু নেতৃত্বও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। প্ৰায় 1 শতাধিক মানুহে আজি এই ইফতাৰ পাৰ্টিটোত অংশগ্ৰহণ কৰে আৰু সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰে আগন্তুক দিনত যাতে আমাৰ সকলোৱে ভালে কুশলে থাকে।